সম্পূৰ্ণ মেডিকেল ৰিপৰ্ট ৰেডি আজি ইয়াক নিব লাগিব ডক্টৰৰ ওচৰলৈ বহুত চিন্তা হৈছে যে ৰিপৰ্টত কি আহিছে ডক্টৰক দেখুৱাৰ পিছত গম পাম আপোনালোকৰ মনত আছে এই পিতৃ মাতৃহীন ল'ৰাটোৰ কথা যাৰ ভৰি এটা বিকল আছে তাৰ চিকিৎসাৰ বাবে আমি লাগি আছোঁ সেইদিনাখন আপোনালোকে দেখিছিলে যে তাৰ সকলো পৰীক্ষা নিৰীক্ষা কৰা হৈছিলে ৰিপৰ্টৰ কাৰণে ৰখি আছিলোঁ ফাইনেলি ৰিপৰ্ট আহি আমাৰ হাতত পালেহি এতিয়া যাব ওলাইছোঁ বতৰ যদিও বেয়া কিন্তু তাক আজি ডক্টৰক দেখাব লাগিব ৰিপৰ্টছ তাৰপিছত কি ষ্টেপ আহে সকলো আপোনালোকে গম পাব তোৰ ভৰিটোৰ ৰিপৰ্ট আহি গ'ল সেইদিনাখন যে টেষ্ট কৰিছিলোঁ যে এইখিনি গোটেই কাগজৰ ৰিপৰ্টছ আছে আজি ডক্টৰক দেখাব লাগিব তোমাৰ ভয় লাগিছে নে ক'ব নোৱাৰা কিন্তু মোৰ ভয় লাগিছে যদি ইয়াৰ ৰিপৰ্টত কিবা ডাঙৰ প্ৰব্লেম ওলাইছে তেতিয়া বহুত ডাঙৰ পৰ্যায়লৈ যাব লাগিব সঁচাকৈ কৈছোঁ মোৰ পৰীক্ষাৰ ৰিজাল্ট দিওঁতে ইমান ভয় লগা নাছিলে এটা সময়ত কিন্তু আজি ৰিপৰ্টখিনি দেখাব লওঁতে বহুত ভয় লাগিছে কাৰণ ইয়াৰ পিছত কি ষ্টেপ ল'বলগীয়া হয় মই এতিয়ালৈকে একেবাৰে জ্ঞাত নহয় মাত্ৰ মই এতিয়া ছাৰৰ ওচৰলৈ যাম ছাৰক দেখুৱামগৈ তাকো লৈ যাম যদি কয় বোলে অস্ত্ৰোপচাৰ কৰিব লাগিব তেতিয়াতো আগবাঢ়িবই লাগিব মাত্ৰ ভগৱানকে চিন্তা কৰি এই বাবু খাটৰাক লগত লৈ যাব ওলাইছোঁ এটা কথা দুখ লাগে কি জানে ইয়াৰ লগত যাবলৈও কোনো এটা মানুহ নাই ইয়াৰ লগত যাবলৈও কোনো মানুহ নাই পিতৃ মাতৃ হৈ গ'লে ল'ৰা ছোৱালী কিমান অকলশৰীয়া হৈ যায় তাৰে এক জ্বলন্ত উদাহৰণ আজি তাক ডক্টৰৰ ওচৰলৈ নিছোঁ তাৰ এটা ডাঙৰ ৰোগৰ চিকিৎসা কৰি আছোঁ ভৰি এটা বিকল ভৰি এটা কিন্তু আজি আপোনালোকে ইমান দিনে দেখিছে তাৰ লগত কোনো নাই মই ঘৰৰ পৰা লৈ যাওঁ ময়ে তাক চিকিৎসা কৰাওঁ যদি ইয়াৰ পিছত কয় বোলে অসমৰ বাহিৰত অপাৰেশ্যন কৰিবলৈ যাব লাগে বা ক'ৰবাত কৰিব লাগে তেতিয়া ময়ে যাব লাগিব গতিকে নাজানো কি কৰিব পাৰোঁ কিন্তু এই ৰিপৰ্টখিনি লৈ ওলাইছোঁ ছাৰৰ ওচৰলৈ ছাৰক আজি দেখুৱাৰ পিছতহে গম পাম এই ৰিপৰ্টে কি কৈছে ইয়াৰ জীৱনটোক সুস্থিৰ কৰিবলৈ কি কৰিব লাগিব সকলো আপোনালোকে গম পাই আছে বাবু গোটেই বৰষুণ দি বোকা হৈ আছে তেনেকৈ নিব লাগিব উপায় নাই তাৰ লগত যাবলৈও কোনো নাই মই কৈছোঁৱে একেবাৰে অসহায় এটা ল'ৰা পিতৃ মাতৃহীন ভালকৈ যাবি দেই ভালকৈ যাবি ভালকৈ যা খোজ ভালকৈ দে বঢ়িয়া বহুত পিছল দেই লাহে লাহে চাওক ৰাস্তা মই দূৰলৈকে দেখাইছোঁ বহুত বোকা গাড়ীটো বহুত দূৰত থৈ আহিছোঁ বহুত দূৰলৈকে খোজকাঢ়ি যাব লাগিব এইপিনে পথাৰতো পানী হৈ আছে বৰষুণ দিলে ৰাস্তা বহুত বেয়া হৈ যায় কিন্তু তেনেকৈ নিব লাগিব যিমান কষ্ট হ'লেও তাক নিব লাগিব নি পেলাই তাক চিকিৎসা কৰিব লাগিব কিন্তু সঁচাকৈ কৈছোঁ কি হয় নাজানো কিন্তু কৰি গৈ আছোঁ আপোনালোকৰ আৰু আশীৰ্বাদ আৰু ছাপৰ্টৰ বাবে গতিকে আজিও আশীৰ্বাদ কৰিব যাতে এই ৰিপৰ্টে বাবু খাটৰাৰ জীৱনটো বহুত কষ্টকৰ নকৰে আৰু যাতে তাৰ বাবে দৌৰিবলগীয়া নকৰে যি হয় যাতে ভাল হয় তাকে আশীৰ্বাদ কৰিব বুলি আশা কৰি যাওঁ বলক এতিয়া ডক্টৰ অৰুণজ্যোতি হাজৰিকা ছাৰৰ ওচৰলৈ কোনোমতে বোকা পানী গছকি মেলি আহি পালোঁহি আৰু দেখিছেনে অৱস্থা গোটেই বোকা সঁচাকৈ কৈছোঁ বহুত এটা বেয়া জেগাত অৱস্থা থাকে তই ভৰিটো ধুই লওঁ তোৰ ভৰিটো বোকা লাগিছে একো নাই তই ধুব নালাগে মই ধুই লওঁ এডোখৰত এটা টিউবৱেল আছে মানে কোনফালৰ পৰা ভাল হ'ব এডাল টিউবৱেলৰ পানীও নাই উপায় নাই এনেকৈ যাবগৈ লাগিব উপায় নাই বোকা চোকা লাগি আছে যদিও উপায় নাই আৰু এইপিনে কিমান এটা দুৰ্গম ৰাস্তাৰ মাজত থাকে ঘৰ দুৱাৰ অৱস্থা বেয়া তাৰ ভৰি বিকল সঁচাকৈ কৈছোঁ চাৰিওফালে যেন বিপদ আৰু বিপদ উপায় নাই এই বিপদ নেওচি এই সংগ্ৰাম কৰিব লাগিব তেতিয়াহে জীৱন সুৰক্ষিত হ'ব বাবু উঠিয়া আৰু আমি আহি পাই গ'লোহি ডক্টৰৰ ওচৰ নাম বাবু একমাত্ৰ ভগৱানে জানে কি কয় ৰিপৰ্টে ছাৰে জনাব সকলো আপোনালোকে গম পাব ল'ৰাটো কি হয় অপাৰেশ্যনেই হয় নে ফিজিঅ'থেৰাপি ঠিক হয় সকলো গম পাব মুঠৰ ওপৰত ক'বলৈ গ'লে বহুত এটা ডাঙৰ চিন্তা হৈ আছে যে ল'ৰাটোক যদি ডাঙৰ অস্ত্ৰোপচাৰ কৰিব লগা হয় তেতিয়া কিন্তু এই যাত্ৰাটো বহুত কঠিন হ'ব আৰু যে কি নহওক ভগৱানক চিন্তা কৰি এতিয়া ছাৰক ৰিপৰ্টখিনি দেখাই লওঁগৈ তাৰপিছত আপোনালোকে সকলো গম পাই আছে ছাৰৰ ওচৰ পালোঁহি ছাৰে ৰিপৰ্ট চাই আছে ছাৰে চাই পেলি সকলো জনাব চিন্তা হৈ আছে যে কি হ'ব কি নহ'ব কাৰণ এইটো এটা হয়তো ডাঙৰ দীঘলীয়া যাত্ৰা আৰম্ভ হ'ব অলপ দেৰি পিছতে গম পাই আছে ছাৰে সকলো আপোনালোকক নিজে জনাই আছে ছাৰে প্ৰত্যেকখন ফিল্ম এনেদৰে চাই আছে চাই আচৰিত হৈছে যে এটা কেনেকুৱা ধৰণৰ অৱস্থালৈ গৈছে ময়ো দেখি অলপ বুজি পাইছোঁ হয়তো বহুত বেয়া এটা অৱস্থাত গৈছে কিন্তু মেডিকেলি তেওঁ কি পায় সকলো আপোনালোকক জনাব সঁচাকৈ বহুত বেয়া অৱস্থাত গৈছে আঁঠুটো ছাৰে কেৱল ৰিপৰ্ট চোৱাই নহয় তাৰ আঁঠুটো আজি মই দেখুৱাই দিছোঁ কেনেকুৱা এটা ছিটুৱেশ্যনত আছে এয়া পূৰা আঁঠু আহি ইয়াৰ পৰা ইয়াত পাই গৈছে একদম বেয়া অৱস্থা হৈ আছে আঁঠুৰ মানে ৰূপটো দেখিলে আপোনালোকে নিজেই ভয় খাব ক'ত থাকিব লাগে ক'ত কি হৈছে আপোনালোকে চাওক ছাৰে সকলো চাই আছে ভালদৰে নিৰীক্ষণ কৰি আছে এই ল'ৰাটোৰ এইটো ভৰিটো এনেকুৱা ধৰণৰ অৱস্থা যে আপোনালোকক দেখুৱাই দিছোঁ গোটেই অৱস্থাটো কেনেকুৱা ধৰণৰ ৰূপ লৈছে মোৰ দেখিয়ে আচৰিত পাইছোঁ যে এনেকুৱা এটা অৱস্থা হ'ব পাৰে বুলি ভবাই নাছিলোঁ ছাৰে সকলো ৰিপৰ্ট চালে মোক ক'লে কথাবোৰ বহুত
চিন্তা হৈ গৈছে কথাবিলাক শুনি সেই একেখিনি কথাই ছাৰে আপোনালোকক কৈ দিব মই কি কওঁ আপোনালোকক কিন্তু ছাৰে সকলো আপোনালোকক বুজাই দিয়ক ছাৰ কি পালে আপুনি মোক কোৱা আচলতে চালোঁ তাৰ মানে আচলতে সেইটো গম নাপায় আগতে হয়তো তাৰ টিবি হৈছিলে নহ'লে দুখ পাইছিলে দুখ পাই পেলাই মানে চেপ্টিক আৰ্থ্ৰাইটিছ বুলি কয় চেপ্টিক আৰ্থ্ৰাইটিছ বোলে কি হয় তোমাৰ জইণ্টটোৰ চাৰিওফালে এটা ইনফেকশ্যন হৈ যায় ইনফেকশ্যনটোৱে গোটেই জইণ্টটো খাই পেলাই ডিষ্ট্ৰাকশ্যন কৰি পেলাই তাৰ লিগামেণ্ট মিনিস্কাছ চব ডিষ্ট্ৰাকশ্যন হৈ গ'ল তাৰপৰা বনি এটা বেলেগ ধৰণৰ এটা এলাইনমেণ্ট হৈ গ'ল এটা বেলেগ ধৰণৰ ডিফৰ্মিটি হৈ গ'ল বহুত দিন হৈ গ'ল সেইটোতো অপাৰেশ্যনটো কৰিবই লাগিব তাৰ সেইখিনি ঠিক কৰিবৰ কাৰণে তাকে আমাৰ এটা এজন টীম আছে অকল মই এইটো অপাৰেশ্যনৰ কথাটো ডিচিশ্যনটো নলওঁ আমাৰ অৰ্থপেডিক চাৰ্জন পেডিট্ৰিক অৰ্থপেডিক চাৰ্জন বা আৰু লাৰ্জৰ অৰ্থপেডিক চাৰ্জনছ আছে એટલે গোটেই আমি টীমটোৱে ডিছকাছ কৰি পেলাই আমি কেনেকৈ অপাৰেশ্যনটো কৰিব লাগিব কিমান পইচা খৰচ হ'ব কি কথা সেইটো আমি সোনকালে জনাই আছোঁ মানে এতিয়া আপুনি এটা কথা দেখিছে আজি আপোনাৰ ওচৰলৈ থাৰ্ড টাইম বুলিয়ে কৈছোঁ থাৰ্ড টাইম হ'ল এই ল'ৰাটো কেৱল মই লৈ আহোঁ তাৰ কোনোৱে নাই মাক দেউতাক কোনোৱে নাই অনাথ এটা ল'ৰা ককাই ভাই কোনোবা থাকিব পাৰে কিন্তু কোনো আজিলৈকে লগত অহা দেখিছেনে কোনোৱে নাই এই মানৱীয়তাৰ ক্ষেত্ৰত এই ল'ৰাটো যদি ঠিক কৰিব পাৰোঁ যেনেকৈ নহ'লেও আমি চেষ্টা কৰোঁ যাতে মানে যিমান পাৰোঁ চেষ্টা কৰোঁ যাতে কম খৰচত কেনেকৈ চিকিৎসাটো কৰিব পৰা যায় আৰু ইয়াৰ কি এটা চিকিৎসা কৰিলে সুফল পোৱা যাব সেইটো আমি চিন্তা কৰিম আমি পেনেল অফ ডক্টৰ্ছ মানে আমাৰ যিখিনি অৰ্থপেডিক চাৰ্জন আছে প্লাষ্টিক চাৰ্জন আছে গোটেইখিনি মিলি পেলাই কামটো কৰিব লাগিব গোটেইখিনিৰ লগত কথা পাতি মই 3-4 দিনৰ ভিতৰত তোমালোকৰ এটা কথা ফাইনেল অপাৰেশ্যন কৰিবই লাগিব আৰু অপাৰেশ্যনটো মেজৰ হ'ব মেজৰ অপাৰেশ্যন বা এজনে নহয় 2-3জন ডক্টৰ লাগিব অপাৰেশ্যন কৰোঁতে আচ্ছা তাৰমানে এটা আঁঠুটো একেবাৰে অৱস্থাই নাই একদম চব বস্তুৱে ডিষ্ট্ৰাকশ্যন হৈ গ'ল চব মানে ভাগি হাৰ্ডাৰ মানে লাগি গ'ল একদম জইন লাগি মানে আঁঠুৰ ঘিলাটো টুকুৰা হৈ গ'ল মানে আঁঠুৰ ঘিলাটো একো নাই হোৱা কিন্তু হাৰ্টডাল যেতিয়া ওপৰডাল টিবিয়া থাকে তলত ফিবুলা থাকে ফিমাৰ থাকে সেই টিবিয়া ফিবুলা জইণ্ট চব এইবিলাক মানে লাগ খাই গ'ল চব মাই গড সেইবিলাক লাগ খাই যোৱা বস্তুবিলাক কি প্ৰকাৰে আমি মানে ঠিক কৰিব পাৰোঁ ৰিপ্লেচমেণ্টে কৰে নে কেনেকৈ কি কৰে সেইটো আমি কথা পাতিম এতিয়া আপোনাৰ এনে অনুমান এইটোতো বহুত কষ্টলি হ'ব বহুত কষ্টলি হ'ব তথাপি আমি চেষ্টা কৰোঁ কিমান পাৰে কমত কৰিবৰ কাৰণে কষ্টলি হ'ব মানে কমচে কমটো অপাৰেশ্যনটোতে হয় 2-3 লাখ টকাটো অকল অপাৰেশ্যনতে ফিজ লাগিব পাৰে অকল অপাৰেশ্যন হয়তো বাকী থকা মেলা খোৱা সেইটোতো আৰু বেলেগ হ'ব সেইটো কি কৰিব পাৰি আমি তাতকৈ কমত কৰিব পাৰি নেকি আমি 3 দিনৰ ভিতৰত সময় লৈছোঁ 3 দিনৰ ভিতৰত জনাম থেংক ইউ ছাৰ বাবু বহুত বেয়া অৱস্থা হৈ গ'ল তোৰ আঁঠুটো তই কেলৈ তেতিয়া তোৰ তই দুৰ্ঘটনা হওঁতে তই কিয় অপাৰেশ্যন নকৰিলি বা চিকিৎসা নকৰিলি কচোন মা দেউতা কোনো নাছিলে তোৰ মানে তই এক্সিডেণ্টটো হোৱাৰ পিছত তই একোৱেই নকৰিলি মানে অকল চাগে এই ফুটা লগা বেণ্ডেজটো মাৰি আছিলি হয় নাই বিষৰ বেণ্ডেজটো দৰৱ এটাও খাই নাপালি চাগে এটা আঁঠু ভাগি গৈছে সি এনেকুৱা এটা দুৰৱস্থাত পিতৃ মাতৃ নাথাকিলে সন্তানৰ কি অৱস্থা হয় এবাৰ ভাবি চাওক আপোনালোকে এটা মেডিচিনো নাখালে সি মাত্ৰ সেই যে গৰম বেণ্ডেজটো বিষৰ বেণ্ডেজটো মাৰি থাকিলে আৰু আজি তাৰ কাৰণে গোটেই আঁঠুটো ইনফেকশ্যন হৈ গোটেই অৱস্থাই বেয়া হৈ গুচি গ'ল আৰু যাৰ কাৰণে আজি ফাইনেল ডিচিশ্যন এটাই হ'ল এটা মেজৰ চাৰ্জাৰী হ'ব ইয়াৰ কেনেকৈ কি কৰোঁ একো নাজানো মাত্ৰ মই ল'ৰাটো আগুৱাই নিছিলোঁ কি হৈ আছে কি নাই হয় এই পৰ্যায়লৈকে মই গ'লোঁ কিন্তু এই লক্ষাধিক টকা কেনেকৈ যোগাৰ কৰিম একমাত্ৰ ভগৱানে জানে ছাৰে অলৰেডি সকলো ডক্টৰ টীমৰ লগত ডিছকাছ কৰি আছে কৰিব আৰু ছাৰৰ ওপৰত বিশ্বাস আছে যিমান কম হ'লেও কৰিবই লাগিব অতি কমেও 2-3 লাখ টকাই ল'ৰাটোৰ বাবে প্ৰয়োজন হ'ব চাৰ্জাৰীটোত যিমানখিনি গম পালোঁ অকল অপাৰেশ্যনটোত তাত থকা মেলা কথা আছে এতিয়া মই এটা কথাই কওঁ মই ইমানখিনিলৈকে আগুৱাই আনিলোঁ ডক্টৰৰ ওচৰলৈ অহাৰ পৰা ধৰি গোটেইখিনি আগুৱাই আনিলোঁ আৰু ইয়াৰ ডাঙৰ কথা আয়ুষ্মান কাৰ্ড আছে তোৰ একো কাৰ্ডেই নাই আধাৰ কাৰ্ড পেন কাৰ্ড একোৱেই নাই কেনেকৈ কি কৰিম একো ভাবি পোৱা নাই ল'ৰাটো আয়ুষ্মান কাৰ্ড থাকিলে হয়তো চৰকাৰী সুবিধা পালোঁহেঁতেন কিবা পালোঁহেঁতেন একোৱেই নাই তাৰ আধাৰ কাৰ্ড পেন কাৰ্ড তাৰ কোনো আইডেণ্টিটিয়ে নাই ইমান এটা অৱহেলিত অৱস্থাত থকা এটা ল'ৰা 17 বছৰীয়া এটা যুৱক যাৰ পিতৃ মাতৃ নাই ছাৰ আপুনি কিমান দিনৰ ভিতৰত এই গোটেইখিনি মানে যিমান খৰচা হয় গোটেই একজেক্ট সেইটো দিব পাৰিব আপুনি মই 3 দিন সময় লৈছোঁ 3 দিন সময় লৈছে আমাৰ বাকী 2জন ডক্টৰ বাহিৰত আছে বৰ্তমান তেওঁ তথাপি আজি মই হোৱাটছআপ যোগে আমি কথা বতৰা পাতিম পাতি পেলাই যিমান পাৰে সোনকালে মই 3 দিনৰ সময় লৈছোঁ মানে চাওক ল'ৰাটো কোনো কাৰ্ডেই নাই বুজিছোঁ পিতৃ মাতৃ সৰুতে ঢুকাই থাকিলে একোৱেই নাই তাৰ আইডেণ্টিটি একোৱেই নাই না আয়ুষ্মান কাৰ্ডত আমি চৰকাৰী সুবিধা ল'ব পাৰিম
না পেন কাৰ্ড আধাৰ কাৰ্ড একোৱেই নাই বস্তুটো ক্ৰিটিকেল মানে সেইকাৰণে স্পেচিয়েলিষ্টবিলাক খুব ভাল হ'ব লাগিব ধৰক এতিয়া য'ত ত'ত কৰিলেতো নহ'ব তেনেকৈ চিন্তা চৰ্চা কৰি পেলাই ভাল হ'ব লাগিব তেনেকৈ কিবা এটা চিন্তা কৰিম মই সিদ্ধান্ত আপোনালোকৰ এটা দুৰ্ভগীয়া ল'ৰা পিতৃ মাতৃহীন ল'ৰা যাৰ কোনোৱে নাই আজি পৰ্যন্ত মই অকলে দৌৰি আছোঁ এই ল'ৰাটো বচাবলৈ আপোনালোকে সিদ্ধান্ত দিব লাগিব দয়াবান চিকিৎসক আছে আমাৰ লগত মাত্ৰ আপোনালোকৰ সহযোগিতা লাগিব সম্পূৰ্ণ সহযোগিতা আপোনালোকৰ ওচৰত হাত জোৰ কৰি কৰিছোঁ মই সম্পূৰ্ণ সহযোগিতা বেংকৰ একাউণ্ট নম্বৰ আছে নাই তোৰ একোৱেই নাই নাজানো কেনেকৈ কি কৰোঁ মাত্ৰ এটাই অনুৰোধ জনাইছোঁ এই ল'ৰাটো সুস্থিৰ কৰিব লাগিব তাক সকলোৱে এৰি দিয়াৰ পিছত পিতৃ মাতৃ এৰি থৈ যোৱাৰ পিছত হয়তো এটা তাৰ ওচৰলৈ ভগৱানে মোক লৈ আনিছে আৰু তাক সেই উপহাৰটো দিব লাগিব এতিয়া যাত্ৰা কেনেকৈ কৰি নাজানো মাত্ৰ ভগৱানক চিন্তা কৰি আজি তাক দেখাই ডিচিশ্যন ল'লোঁ 3.5 দিনৰ পিছত সিদ্ধান্ত দিব তাৰপিছত গম পাম যে কেনেকৈ কি কৰিব লাগিব ছাৰ গৈ থাকোঁ ঠিক আছে আপুনি সোনকালে সিদ্ধান্তটো দিয়ক সোনকালে সিদ্ধান্ত দিম 2 দিনৰ ভিতৰত আজি ৰাতিৰ ভিতৰতো হৈ যাব ছাৰ ঠিক আছে ছাৰ আপুনি দিব আৰু মই সকলো কথা জনাব লাগিব কথা বাজেট পইচা পাতি কিমান খৰচ হ'ব কি কথা কিমান দিন লাগিব ঠিক আছে তাৰপিছত আকৌ ইয়ালৈ আহিবই লাগিব অপাৰেশ্যন কৰাৰ পিছত তুমি বুজি পাব ঠিক আছে আহোঁ ছাৰ থেংক ইউ ব'ল ছাৰৰ ওচৰৰ পৰা ওলাই আহিলোঁ এতিয়া প্ৰিপেৰেশ্যন কৰিব লাগিব তাৰ অপাৰেশ্যনৰ বাবে ছাৰে সিদ্ধান্ত লৈ লওক মই জানিছিলোঁ এনেকুৱা এটা কিবা এটা হ'ব বুলি কাৰণ মই সিদিনাখন যেতিয়া ময়ো যিহেতু মেডিকেল বিভাগৰ লগত জড়িত এজন মানুহ তাৰ আঁঠুটো দেখি মই গম পাইছিলোঁ যে তাৰ এনেকুৱা এটা অৱস্থা হ'ব যে কি নহওক আশীৰ্বাদ কৰিব যাতে এই জটিল যুদ্ধখনত জয়ী হৈ তাৰ এই আঁঠুটো সুস্থ কৰি পিতৃ মাতৃয়ে এৰি থৈ গ'ল যদিও আমাৰ অসমবাসীয়ে তাক আমি সুস্থ কৰোৱা হওক সকলোৱে মিলি এটা নতুন জীৱন দিওঁ এই ল'ৰাটো যাতে সকলোৰে মাজত সি জিলিকি থাকক সি সুস্থ হৈ জীয়াই থাকক অকলশৰীয়া জীৱন যা নেকি তাৰ একো আইডেণ্টিটি নাই পেন কাৰ্ড নাই ভোটাৰ কাৰ্ড না আধাৰ কাৰ্ড না বেংক একাউণ্ট একোৱেই নাই মাত্ৰ এটা অকলশৰীয়া যাত্ৰা কৰিবলৈ সাজু হৈছোঁ সকলো সাজু হওক তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ